যোগীৰ সাম্ৰাজ্যত তীব্ৰ কম্পনৰ সৃষ্টি ৰাহুলৰ। উত্তৰ প্ৰদেশত জনপ্ৰিয়তা বৃদ্ধি কংগ্ৰেছৰ। ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত হিলদল ভাঙি জনতাৰ সমাগম। শংকিত যোগী আদিত্যনাথ। ৰাজনৈতিক অক্ষুণ্ণতা ধ্বংস হ'ব নেকি যোগী আদিত্যনাথৰ? 2024 লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাৰণ চলি থকা পৰিলক্ষিত হৈছে। তীব্ৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসক বিৰোধী উভয় পক্ষ। তাৰ মাজতে উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'ল কংগ্ৰেছী যুৱৰাজ ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশত কংগ্ৰেছী যুৱৰাজ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ সভাত এক আজব দৃশ্য দেখিবলৈ পোৱা গ'ল। তাহানিৰে পৰা যোগী আদিত্যনাথৰ ৰাজনৈতিক দুৰ্গখ্যাত উত্তৰ প্ৰদেশত এইবাৰ যেন জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যোগী আদিত্যনাথৰ। ৰাহুল গান্ধীৰ গমনৰ লগে লগে সমাগম হয় হাজাৰ হাজাৰ জনতাৰ। হাজাৰ হাজাৰ জনতাৰ সমাগমত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছী যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ জনসভাত হিলদল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ লোক। উত্তৰ প্ৰদেশৰ কংগ্ৰেছী নিৰ্বাচনী সভাত উপস্থিত হৈ ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে, যোগী আদিত্যনাথৰ জনপ্ৰিয়তা যেন এতিয়া হ্ৰাস পাইছে। উত্তৰ প্ৰদেশৰ কেইবাখনো নিৰ্বাচনী সভাত অগণন লোকৰ সমাগম হয়। ভিৰৰ পৰিপ্ৰেক্ষিততেই বন্ধ কৰিবলগীয়া হয় নিৰ্বাচনী ৰেলীও। এতিয়া দৰাচলতে প্ৰশ্ন উত্থাপন হৈছে, প্ৰকৃতাৰ্থত সঁচাকৈ উত্তৰ প্ৰদেশত এইবাৰ পতন ঘটিব নেকি যোগী আদিত্যনাথৰ? উত্তৰ প্ৰদেশত কংগ্ৰেছে হাতৰ ধ্বজা পুনৰ উৰুৱাবলৈ সক্ষম হ'বনে, তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। কি হ'ব উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ভৱিষ্যত? যোগী আদিত্যনাথ নে ৰাহুল গান্ধী? কোনে মাৰিব শেষ হাঁহি? সেয়া সময়ত হ'ব লক্ষণীয়। পলিটিকেল ডেস্ক, ৰিপৰ্টাৰ অসম।